ষ্ট্ৰেটেজি থাকে কিছুমান কম্পিটিটিভ এক্সাম ক্ৰেক কৰাৰ কিছুমান ষ্ট্ৰেটেজি আমি ফ'ল' কৰিব লাগিব আন্ধাধুন ইয়াৰ পৰা এইখিনি পঢ়ি আছো তাৰ পৰা সেইখিনি পঢ়ি আছো আৰু এটা চেনেলৰ পৰা এইখিনি PDF কালেক্ট কৰি আছো কোনো অৰ্থ নাই এইবিলাকৰ যদি আপোনালোকে চিষ্টেমেটিক ৱেত প্ৰিপেয়াৰ নকৰে আৰু মই মোৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈ আছো আজিলৈকে 5টা এক্সাম ক্ৰেক কৰা এক্সপিৰিয়েঞ্চৰ পৰা কৈ আছো এইটো ফ'ল' কৰক আপোনালোকক কোনেও ৰখাব নোৱাৰে যদি কনচেপ্ট শিকি লয় নহয় আপোনালোকে MCQ অট'মেটিকেলি সলভ হ'ব আপোনালোকে তেতিয়া ভাবিব নালাগে এইটো কি লাগিব কোনটো কনচেপ্ট লাগিব প্ৰথমত মন কৰক আপোনালোকৰ কনচেপ্টখিনি গঢ় দিবলৈ কনচেপ্টখিনি বনাবলৈ চেষ্টা কৰক কেনেকৈ চেপ্টাৰ ৱাইজ ক্লাছ লাগিব ৰেণ্ডম ক্লাছৰ পৰা আমি নোটছ বা টাইপ ৱাইজ নোটছ নহ'ব চেপ্টাৰ ৱাইজ ক্লাছ লাগিব তাৰ পৰা ষ্টেপ 1 আপোনালোকে ভিডিঅ'টো চাব লাগিব বোলে ছাৰ ভিডিঅ' কিয় চাম কিতাপতো আছে ন কিন্তু কিতাপত তেনেকুৱা মেথডছ এজন এডুকেটৰৰ যেনেকৈ মেথডছ থাকে কিতাপত তেনেকৈ মেথডছ আপোনালোকে নাপাব প্ৰথমত আপোনালোকে ভিডিঅ'টো চাওক চেপ্টাৰৰ ঠিক আছে তাৰপিছত ভিডিঅ'ৰ পৰা আপোনালোকে নোটছ বনালে ঠিক আছে নোটছটো এবাৰ নিজে ৰিভিজন কৰিব কেনেকৈ ৰিভিজন কৰিব ছাৰ কুৱেশ্যনটো লিখি ল'ব আৰু বন্ধ কৰি দিব নিজে নিজে সলভ কৰিবলৈ চেষ্টা কৰিব সেই পেটাৰ্ণবোৰ ঠিক আছে হৈ গ'ল ৰিভিজন এতিয়া চেপ্টাৰটো সমাপ্ত হ'ল ইয়াৰ ওপৰত টেষ্ট দিয়ক ক'ত দিব চব ইয়াতে কৰাম মই ৰাইট ব্লাইণ্ড টেষ্ট প্লাছ ছাৰপ্ৰাইজ টেষ্টটো লওঁ মই ৰাইট চেপ্টাৰ শেষ হৈ গ'ল এদিন দুদিন গ'ল হঠাৎ টেষ্ট আগতে কোনো আপোনালোকক কৈ দিয়া নহয় যে টেষ্ট হ'ব ডাইৰেক্ট টেষ্ট ঘৰত পঢ়া শুনা কৰিছে নাই তেতিয়াই গম পাই যাব টেষ্ট দিলে ঠিক আছে তাৰপিছত টেষ্টৰ আগত আপোনালোকে আৰু এটা বস্তু পাব এক ছেকেণ্ড মাই মিষ্টেক টেষ্টৰ আপোনালোকে আগত পাব প্ৰেক্টিছ PDF একেটা চেপ্টাৰৰ ওপৰত প্ৰেক্টিছ কৰাৰ পৰা কৰিব ক্লাছেছ পালে নোটছ বনালে ৰিভিজন কৰিলে সেই একে নোটছখিনি এতিয়া প্ৰেক্টিছৰ বাবে বেলেগ কুৱেশ্যনৰ প্ৰয়োজন আছে নে নাই আছে ছাৰ এতিয়া কিতাপ ক'ৰ পৰা বিচাৰি থাকিব আমিয়ে দিম প্ৰেক্টিছ কৰিবলৈ ঠিক আছে প্ৰেক্টিছ PDF আপোনালোকে পাই গ'লে প্ৰেক্টিছখিনি সলভ কৰিলে যদি সলভ নহ'ল ক্লাছত সুধি ল'ব আমি ডাউট ছেশ্যনত ৰাখোঁ মাজে মাজে সলভ হৈ যাব ঠিক আছে নহ'লে ডাউট ছেশ্যনত সলভ হৈ যায় নেক্সট প্ৰেক্টিছ PDF হৈ গ'ল আপোনালোকৰ তাৰপিছত হৈ গ'ল আপোনালোকৰ টেষ্ট ঠিক আছে চ' এটা চেপ্টাৰ এনেকৈ আমি উৰাব লাগিব ধৰি লওক নাম্বাৰ ছিষ্টেমৰ হৈ গ'ল এটা নাম্বাৰ ছিষ্টেমৰ আপোনাৰ ক্লিয়াৰ এতিয়াও আমি মাজে সময়ে একে চেপ্টাৰটো ৰিভিজন দিব লাগিব এনেকৈ আমি প্ৰতিটো চেপ্টাৰত ফ'ল' কৰিব লাগিব নোটছ বনাওক নিজৰ কনচেপ্ট নোটছ বনাওক নিজৰ হাতে লিখি বনাওক আৰু ধুনীয়াকৈ মনত থাকিব সেইখিনি ৰিভিজন কৰক প্ৰেক্টিছ কৰক টেষ্ট দিয়ক চেপ্টাৰ ডান মাজে সময়ে আকৌ ৰিভিজন দি থাকিব লাগিব 10-15 দিনত বা 1 মাহৰ গেপত আকৌ ৰিভিজন প্ৰতিটো বস্তুৰ আমাৰ এটা ৱে থাকে বেষ্ট ৱে হৈছে এইটো অতি কম সময়ত যদি সিলেবাসখিনি কভাৰ কৰিব আছে কেৱল মেথছ বুলিয়ে নহয় আপোনালোকে তেনেকা জিকেটো কৰিব লাগিব তেনেকা ৰিজনিঙতো কৰিব লাগিব তেনেকে ইংলিছতো কৰিব লাগিব প্ৰতিটো টপিকৰ ওপৰত তেনেকে নোটছ বনাই গৈ থাকিব লাগিব নিজে হাতে ৰিভিজন দি থাকিব লাগিব প্ৰেক্টিছ PDF সলভ কৰিব লাগিব লগতে টেষ্ট দিব লাগিব লাষ্টত তেতিয়াহে লাষ্টত গৈ সিলেকশন পাব আমি এনাউন্সমেন্ট এটা কৰি দিও যে যিসকলে পেইড বেটছত এনৰোল হ'বলৈ মন আছে যে এটা আমি গাইডেন্সত পঢ়া শুনা কৰোঁ ৰাইট এটা সঠিক ষ্ট্ৰেটেজিত আমি আগবাঢ়ি যাওঁ তেনেহ'লে আপোনালোকৰ বাবে ক্লাছেছ ষ্টাৰ্ট হ'ব ছেপ্টেম্বৰৰ পৰা নতুন বেচেছ অসম পুলিচৰ ৰেংকাৰ্ছ বেচ ইণ্ডিপেণ্ডেন্স ডে অফাৰ অনলি 699 ত পাই যাব অৰিজিনেল প্ৰাইচ ইয়াৰ 1999 অ'কে চ' এই অফাৰটো কেৱল 15 আগষ্টলৈকে ৰখা হৈছে 15 তাৰিখলৈকে আৰু এই যোনটো ৰেংকাৰ্ছ বেচ হয় অসম পুলিচ SI AB UB ফৰেষ্ট BTC ফৰেষ্ট গোটেইখিনি কভাৰ কৰি এটা কোৰ্স বনোৱা হৈছে লগতে ইয়াতে আপোনালোকে গোটেইখিনি সিলেবাসটো পাবই মেথছৰ পৰা ৰিজনিং GK ইংলিছ কাৰেণ্ট এফেয়াৰ্স সায়েন্স একেবাৰে বেসিক্সৰ পৰা লগতে আপোনালোকে টেষ্ট সিৰিজও ইয়াতো পাব ফুল লেংথ টেষ্ট সিৰিজ এক্সামৰ আগত আপোনালোকক দিয়া হ'ব একেটা কোৰ্সত লগতে এই কোৰ্সটোৰ ভ্যালিডিটি হৈছে 2 ইয়াৰ্স সো 2 ইয়াৰ্স লৈকে আপোনালোকৰ কোৰ্সত থাকিব ঠিক আছে ইয়াতকে বেষ্ট কোৰ্স বা বেষ্ট টাইম হ'ব নোৱাৰে আপোনালোকৰ বাবে আৰু যদি ভাবিছে ষ্টাৰ্ট কৰিব এতিয়া ষ্টাৰ্ট কৰক আৰু অফাৰো পাই আছে ৰাইট সোনপে সোহাগা ইয়াতকে বেছি কি লাগে আৰু যিবোৰ লাগে এটা পৰীক্ষা পাছ কৰিবলৈ গোটেইখিনি এই দুটা কোৰ্সতে পাই যাব তাতো কিমান টকাত 699 টকাত এতিয়া এক মাহৰ আমি ৰিসাৰ্চ কৰিবলৈ আমাৰ কিমান পইচা লাগে মিনিমাম আজিকালি 349 টকা মিনিমাম যোনটো 1.5 GB পাৰ ডে হয় ঠিক আছে 349 এক মাহৰ কাৰণে এই কোৰ্স দুটা 2 বছৰৰ ভ্যালিডিটি কিমান প্ৰাইস 699 ওকে বেষ্ট কোৰ্সেস আৰু ৰিজাল্টটো বেষ্ট আপোনালোকে লাষ্ট ইয়াৰৰ ৰিজাল্ট চাইছে আমাৰ আৰু যদি চোৱা নাই এপত যাব স্ক্ৰল ডাউন কৰিব আৱাৰ এচিভাৰ্স বুলি অপচনছ আছে তাতে ক্লিক কৰিব আপোনালোকে ৰিজাল্ট পাই যাব যোৱা বছৰৰ উইথ ফটো এণ্ড নেম লগাই দিয়া আছে ঠিক আছে কেনেকা ষ্টেপ ফাৰ্স্ট ইনষ্টল আৱাৰ এপ পৰীক্ষা মিত্ৰ আসাম প্লে ষ্টৰৰ পৰা লগইন কৰি ল'ব তাতে আপকামিং কোৰ্সত যাব আপকামিং কোৰ্স বুলি অপচন আছে
আপকামিং কোৰ্চত, ঠিক আছে, কাৰণ ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব। তাতে বাই নাও অপশ্যন থাকিব, ইয়াতে কুপনটো দেখা পাব, এপ্লাই ক্লিক কৰিব, ডিছকাউণ্ট আহি যাব, বাই নাও কৰি পে'মেণ্ট কৰি দিব, বাছ খতম।